আপোনালোকে চাই আছে টাইম 8 আৰু প্ৰথমটো খবৰৰ সৈতে ষ্টুডিঅ'ত মই শৰৎ গায়ন। ৰাজ্যত পুনৰ ভয়ংকৰ বান পৰিস্থিতি হোৱাৰ আশংকা। উজনি অসমত পুনৰ ভয়ংকৰ বান পৰিস্থিতি হোৱাৰ আশংকা কৰা হৈছে। বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। নৈপৰীয়া ৰাইজক ইতিমধ্যে সতৰ্কবাণী জাৰি কৰা হৈছে, যিহেতু উজনি অসমত বানে তাণ্ডৱ লীলা চলাই গ'ল। তাৰ পাছত পুনৰ এতিয়া উজনি অসমত সতৰ্কবাণী জাৰি কৰা হৈছে, যিহেতু উজনি অসমত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। ডিব্ৰুগড়ত ভয়ংকৰ বান পৰিস্থিতি হোৱাৰ আশংকা কৰা হৈছে, যিহেতুকে উজনি অসমৰ বিভিন্ন প্ৰান্ত আজিৰ দিনটোতো কিন্তু বানৰ কবলত আছে। আৰু সেই সময়ত ডিব্ৰুগড় জিলা পুনৰ ভয়ংকৰ বান হোৱাৰ আশংকা কৰা হৈছে। ইতিমধ্যে নৈপৰীয়া ৰাইজক সতৰ্কবাণী জাৰি কৰা হৈছে। আমি ফোন প্লেটৰ মাধ্যমত সমগ্ৰ খবৰ জনাবলৈ চেষ্টা কৰিছো। ৰাজ্যত হ'ব নেকি পুনৰ ভয়ংকৰ বান পৰিস্থিতি? পুনৰ ৰাজ্যত ভয়ংকৰ বান পৰিস্থিতিৰ সম্ভাৱনা। উজনিত ব্ৰহ্মপুত্ৰই লৈছে ৰুদ্ৰ ৰূপ। বৃদ্ধি পাইছে জলস্তৰ। চকুৰ সন্মুখতে তীব্ৰ গৰাখহনীয়া নিশাই ক্ষমা কৰিব চকুৰ সন্মুখতে তীব্ৰ গৰাখহনীয়া আৰু নিশাই হাহাকাৰ পৰিস্থিতিত নৈপৰীয়া ৰাইজৰ মাজত সতৰ্কবাণী জাৰি কৰা হৈছে। আৰু ডিব্ৰুগড় মাইজানত হৈছে খহনীয়া। আৰু মাইজান ঠাকুৰবাৰীত লুইতৰ সংঘাৰী গৰাখহনীয়াত কঁপি উঠিছে নৈপৰীয়া ৰাইজ। আমি জনাইছো এই মুহূৰ্তত ভয়ংকৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো। পুনৰ ৰাজ্যত ভয়ংকৰ বান পৰিস্থিতি হোৱাৰ আশংকা কৰা হৈছে, যিহেতুকে এইবাৰ ডিব্ৰুগড়ত ভয়ংকৰ বান পৰিস্থিতিৰ আশংকা কৰা হৈছে। ডিব্ৰুগড়ৰ মাইজান অঞ্চল বৰ্তমান খহনীয়াৰ গ্ৰাসত বুলি ক'ব লাগিব। আৰু এতিয়া খহনীয়াত কঁপি উঠিছে অঞ্চলবাসী আৰু নৈপৰীয়া যি ৰাইজ। আমি সেই দৃশ্যাংশ দেখুৱাইছো, কেনেধৰণে এক ভয়ংকৰ গৰাখহনীয়া হোৱা দেখিবলৈ পোৱা গৈছে। নিশাই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ডিব্ৰুগড়ত। আৰু যিহেতুকে উজনি অসম বৰ্তমানে বিভিন্ন প্ৰান্ত বানৰ কবলত, আৰু সেই সময়তে এতিয়া পুনৰবাৰ ডিব্ৰুগড়ৰ যি মাইজান অঞ্চল, সেই মাইজান বৰ্তমান ভয়ংকৰ গৰাখহনীয়াৰ গ্ৰাসত বুলি ক'ব লাগিব। নিশাৰ ভাগত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি, হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় ৰাইজৰ মাজত, যিহেতু ভয়ংকৰ গৰাখহনীয়াৰ গ্ৰাসত এতিয়া ডিব্ৰুগড়। আমি জনাইছো এই মুহূৰ্তত ভয়ংকৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো। উজনি অসমত পুনৰ ভয়ংকৰ বান হোৱাৰ আশংকা কৰা হৈছে, যিহেতুকে ভয়ংকৰ গৰাখহনীয়াৰ গ্ৰাসত পৰিছে ডিব্ৰুগড়ৰ মাইজান অঞ্চল। ডিব্ৰুগড়ৰ মাইজান বৰ্তমান ভয়ংকৰ গৰাখহনীয়াৰ গ্ৰাসত। আমি নিশাৰ দৃশ্যাংশ দেখুৱাই আছো। নিশাই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় অঞ্চলবাসীৰ মাজত, যিহেতুকে এক ভয়ংকৰ খবৰ বুলি ক'ব লাগিব। ৰুদ্ৰ ৰূপ ধৰা দেখিবলৈ পোৱা গৈছে। ব্ৰহ্মপুত্ৰই ৰুদ্ৰ ৰূপ ধাৰণ কৰিছে আৰু বৃদ্ধি পাইছে জলস্তৰ। আৰু জলস্তৰ বৃদ্ধি পোৱাৰ পিছতে গৰাখহনীয়া বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। এফালৰ পৰা খহাই নিয়া দেখিবলৈ পোৱা গৈছে। আৰু নিশাৰ ভাগতে এক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে অঞ্চলবাসী। জনাইছো এই মুহূৰ্তৰ ডাঙৰ খবৰ জনাৰ চেষ্টা কৰিছো। ৰাজ্যত পুনৰ ভয়ংকৰ বান পৰিস্থিতিৰ আশংকা কৰা হৈছে। উজনিত ব্ৰহ্মপুত্ৰই কাল ৰূপ ধাৰণ কৰিছে আৰু বৃদ্ধি পাইছে জলস্তৰ। উজনিত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। চকুৰ সন্মুখতে খহাই নিছে, এফালৰ পৰা চকুৰ সন্মুখতে খহাই নিছে। আৰু ডিব্ৰুগড়ৰ এই মাইজান ঠাকুৰবাৰীত সংঘটিত হৈছে ঘটনা, আৰু এফালৰ পৰা খহাই নিছে। আৰু বৰ্তমান নৈপৰীয়া ৰাইজ এতিয়া ভয়ংকৰ বিপদৰ সন্মুখীন হ'বলৈ গৈ আছে। আৰু নিশাৰ ভাগত এনেধৰণে জিঅ' বেগ পেলোৱা দেখিবলৈ পোৱা গৈছে। যেনেধৰণে ব্ৰহ্মপুত্ৰ খহোৱাৰ পিছত এতিয়া নিশাৰ ভাগতে জিঅ' বেগ এনেধৰণে পেলোৱা দেখিবলৈ পোৱা গৈছে, যাতে খহনীয়াৰ পৰা বাচিব পাৰে। এনেধৰণৰ নিশাৰ ভাগত JCB এনেকৈ প্ৰতিগৰাকী ব্যক্তি ওলাই অহা দেখিবলৈ পোৱা গৈছে। আহি এনেধৰণে জিঅ' বেগসমূহ কাষত দিয়া দেখিবলৈ পোৱা গৈছে। মথাউৰিৰ কাষত জিঅ' বেগসমূহ দিয়া দেখিবলৈ পোৱা গৈছে। আৰু ভয়ংকৰ খহনীয়াৰ গ্ৰাসত এতিয়া ডিব্ৰুগড়ৰ এই মাইজান অঞ্চল। আৰু নিশাৰ ভাগতে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়, ভয়ংকৰ খহনীয়াৰ সৃষ্টি হয়। আৰু নিশাৰ ভাগৰ এই দৃশ্যাংশ আমি দেখুৱাইছো, কেনেধৰণে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টিৰ সন্মুখীন হ'বলগীয়া হৈছে। কালিৰ দিনটোত আমি দেখুৱাইছো উজনিৰ পৰা নামনিলৈকে বিভিন্ন প্ৰান্তত বৰ্তমান বানে কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। ক'ৰবাত যদি মথাউৰি খহাইছে, ক'ৰবাত মথাউৰি ভাঙি পেলোৱা দেখিবলৈ পোৱা গৈছে। মথাউৰি ছিগা দেখিবলৈ পোৱা গৈছে। আৰু তাৰ মাজতে আন এক ভয়ংকৰ খবৰ আহি পৰিছে ডিব্ৰুগড়ৰ পৰা। ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰই কাল ৰূপ ধাৰণ কৰিছে। আৰু এই পৰিস্থিতি উজনি অসমৰ ডিব্ৰুগড়। আৰু আমি দৃশ্যাংশ দেখুৱাইছো নিশাৰ ভাগত কেনেধৰণে এইসমূহ জিঅ' বেগ আনি পেলোৱা দেখিবলৈ পোৱা গৈছে। JCB জিঅ' বেগসমূহ লৈ আহিছে, যাতে খহনীয়াৰ পৰা বাচিব পাৰে এইসকল লোক। তাৰ বাবে উৰেটো নিশা তেখেতলোকে এই ব্ৰহ্মপুত্ৰৰ পাৰত অৰ্থাৎ মথাউৰিৰ কাষত এনেধৰণে জিঅ' বেগসমূহ সংস্থাপন কৰা দেখিবলৈ পোৱা গৈছে। আৰু এক ভয়ংকৰ বান পৰিস্থিতিৰ আশংকা কৰা হৈছে, যিহেতু ইতিমধ্যে উজনি অসমৰ বিভিন্ন প্ৰান্ত বৰ্তমানৰ বানৰ গ্ৰাসত বুলি ক'ব লাগিব। ইয়াত তিয়ক হওক, যোৰহাট, এনেধৰণৰ বিভিন্ন প্ৰান্ত, শিৱসাগৰকে ধৰি বিভিন্ন প্ৰান্ত উজনি অসমৰ এতিয়াও বানৰ কবলত। তাৰ মাজতে ভয়ংকৰ খবৰ আহি পৰিছে
ডিব্ৰুগড়ৰ যি মাইজান অঞ্চল এই মাইজান অঞ্চল কিন্তু বৰ্তমান খহনীয়া গ্ৰাসত বুলি ক'ব লাগিব আৰু তাৰ মাজতে উজনিৰ পৰা নামনিলৈকে প্ৰতিটো প্ৰান্ততে কিন্তু বানে ভয়ংকৰ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালকৈ উজনি অসমত এতিয়া ব্ৰহ্মপুত্ৰই ৰুদ্ৰ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে আৰু বৃদ্ধি পাইছে জলস্তৰ যথেষ্ট বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আপোনালোকে দেখিছে কেনেধৰণে ফেনে ফুটুকাৰে উফন্দি উঠিছে ব্ৰহ্মপুত্ৰ নৈ ফেনে ফুটুকাৰে উফন্দি উঠা দেখিবলৈ পোৱা গৈছে আৰু এক ভয়ংকৰ পৰিস্থিতিৰ আশংকা কৰা হৈছে ভয়ংকৰ পৰিস্থিতিৰ আশংকা কৰিছে প্ৰতিগৰাকী নৈপৰীয়া ৰাইজে আৰু ডিব্ৰুগড় এই মাইজানৰ দৃশ্যাংশ এয়া যিহেতুকে প্ৰতিগৰাকী লোক এতিয়া এই ভয়ংকৰ বিপদৰ সন্মুখীন হ'বলৈ গৈ আছে প্ৰতিগৰাকী লোকে নিৰাপদ স্থানলৈ ঢাপলি মেলা দেখিবলৈ পোৱা গৈছে নিৰাপদ স্থানলৈ যোনে যেনেকৈ পাৰে ঢাপলি মেলা দেখিবলৈ পোৱা গৈছে আৰু ডিব্ৰুগড়ৰ মাইজান অঞ্চলত বৰ্তমান এই পৰিস্থিতি আৰু মাইজানৰ বিভিন্ন মাইজানৰ এই যি নৈ কাষৰীয়া অঞ্চলসমূহত এতিয়া নৈ দাঁতিপৰীয়া অঞ্চলসমূহত এতিয়া এনেধৰণে জিঅ' বেগসমূহ পেলোৱা দেখিবলৈ পোৱা গৈছে যাতে খহনীয়াৰ পৰা বাচিব পাৰে খহনীয়াৰ পৰা ৰক্ষা পাবৰ কাৰণে এনেধৰণে পেলোৱা দেখিবলৈ পোৱা গৈছে আমি সেই দৃশ্যাংক দেখুৱাইছোঁ আপোনালোকক এনেধৰণৰ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ডিব্ৰুগড় অঞ্চলত ডিব্ৰুগড় এই মাইজান অঞ্চলত এক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'বলৈ গৈ আছে ডিব্ৰুগড়বাসী আৰু বানে ভয়ংকৰ ৰূপ লোৱাৰ আশংকা কৰা হৈছে যিহেতুকে উজনিৰ পৰা নামনিলৈকে বিভিন্ন প্ৰান্তত সেয়া মঙলদৈ ৰঙি মঙলদৈ গোলকগঞ্জ ধুবুৰী প্ৰতিটো প্ৰান্তত বৰ্তমান বানে কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে আৰু তাৰ মাজতে এতিয়া ডিব্ৰুগড়ৰ পৰাই খবৰ আহিছে ডিব্ৰুগড়ে ভয়ংকৰ খবৰ নিশাৰ ভাগতে ডিব্ৰুগড় ভয়ংকৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছিলে ব্ৰহ্মপুত্ৰে কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছিলে আৰু ৰাজ্যত পুনৰবাৰ ভয়ংকৰ বান পৰিস্থিতিৰ আশংকা কৰা হৈছে আৰু ইতিমধ্যে উজনি অসমৰ প্ৰায় চাৰিখনকৈ জিলাত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিলে বানে তাণ্ডৱলীলা চলাইছিলে আৰু আজিও তাৰ ৰাইজসকল বা সেই উজনি অসমৰ সেই চাৰিখন জিলাৰ ৰাইজ আজিও সেই বানৰ কবলত আছে বুলি ক'ব পাৰি বিভিন্ন প্ৰান্ত বানৰ কবলতে আছে যদিও বানৰ কবলত নাই কিছু প্ৰান্ত যথেষ্ট বেয়া পৰিস্থিতিৰ সৃষ্টি হৈ আছে তাৰ মাজতে কিন্তু এতিয়া উজনি অসমৰ ডিব্ৰুগড়লৈ অশনি সংকেত আহি পৰিছে ডিব্ৰুগড়ৰ জনতালৈ অশনি সংকেত আহি পৰিছে কাৰণ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ পিছতে এতিয়া নিদ্ৰা হৰা দেখিবলৈ পোৱা গৈছে প্ৰতিগৰাকী মাইজানবাসীৰ আৰু যিহেতুকে এতিয়া ডিব্ৰুগড়ৰ সেই মাইজান অঞ্চল গৰাখহনীয়াৰ গ্ৰাসত বুলি ক'ব লাগিব গৰাখহনীয়াই খহুৱা দেখিবলৈ পোৱা গৈছে মাইজান অঞ্চল আৰু যাৰ কাৰণে এতিয়া নিদ্ৰা হৰিছে প্ৰতিগৰাকী মাইজান অঞ্চলৰ ৰাইজৰ আৰু নিশাৰ ভাগত এনেধৰণে জিঅ' বেগসমূহ স্থাপন কৰা দেখিবলৈ পোৱা গৈছে যাতে ব্ৰহ্মপুত্ৰৰ ৰুদ্ৰ ৰূপৰ পৰা কিছু পৰিত্ৰাণ পাব পাৰে কাল ৰূপৰ পৰা কিছু পৰিত্ৰাণ পাব পাৰে খহনীয়াৰ পৰা কিছু পৰিত্ৰাণ পাবলৈ চেষ্টা চলোৱা দেখিবলৈ পোৱা গৈছে আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাই আছোঁ কেনেধৰণৰ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে নিশাৰ ভাগতে উৰেটো নিশা তেখেতলোকে কষ্ট কৰা দেখিবলৈ পোৱা গৈছে উৰেটো নিশা প্ৰতিগৰাকী যি স্থানীয় ৰাইজ ওলাই অহা দেখিবলৈ পোৱা গৈছে আৰু তাৰ মাজতে এই খবৰ আহি পৰিছে যে ভয়ংকৰ সমস্যাৰ সন্মুখীন হ'বলৈ গৈ আছে ভয়ংকৰ বান পৰিস্থিতিৰ সন্মুখীন হ'বলৈ গৈ আছে ডিব্ৰুগড়বাসী কাৰণ ডিব্ৰুগড়ৰ যি ইয়াৰ পূৰ্বেও বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছিলে ডিব্ৰুগড় ৰাইজে বিগত সময়ছোৱাত আৰু তাৰ মাজত পুনৰবাৰ এতিয়া ডিব্ৰুগড়ত ভয়ংকৰ এক অশনি সংকেত বুলি ক'ব লাগিব ডিব্ৰুগড়বাসীৰ কাৰণে পানীৰ যি জলস্তৰ ব্ৰহ্মপুত্ৰৰ যি জলস্তৰ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে ডিব্ৰুগড়ৰ সেই মাইজান অঞ্চলত আৰু ইফালে যদি ক'বলৈ যাওঁ যে গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰিছে গৰাখহনীয়া হোৱা দেখিবলৈ পোৱা গৈছে খহাই নিছে পাৰসমূহ খহাই নিছে ব্ৰহ্মপুত্ৰৰ ইতিমধ্যে পাৰসমূহ খহাই নিয়া দেখিবলৈ পোৱা গৈছে আৰু এই মাইজান অঞ্চলত নিশাই এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে মাইজান অঞ্চলত সমগ্ৰ ৰাইজ ওলাই আহিছে বাহিৰলৈ ওলাই আহিছে নৈপৰীয়া ৰাইজ ওলাই অহা দেখিবলৈ পোৱা গৈছে আহি কেৱল মাত্ৰ এনেধৰণে যিসমূহ জিঅ' বেগ আছে জিঅ' বেগসমূহ যি মথাউৰি সেই মথাউৰিৰ কাষত দিয়া দেখিবলৈ পোৱা গৈছে যাতে গৰাখহনীয়াৰ পৰা কিছু পৰিত্ৰাণ পাব পাৰে আৰু এতিয়া উজনি অসমত পুনৰ এক ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে উজনি অসমত ভয়ংকৰ বান পৰিস্থিতি উজনি নামনি প্ৰতিটো প্ৰান্ততে বানে লৈছে কাল ৰূপ লোৱা দেখিবলৈ পোৱা গৈছে আৰু আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাই আছোঁ